নমস্কাৰ, মই আছোঁ কাৰ্বি আংলং জিলাৰ দেওপানী দুৰ্গা মন্দিৰ কাৰ্বি আংলং জিলাৰ গোলাঘাটৰ ফালৰ পৰা আহিলে কাৰ্বি আংলং জিলা সোমাই তাতে পায় দেওপানী নামৰ চাহ বাগিচাখনৰ লগতে মই আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম কেনেদৰে মন্দিৰ প্ৰতিষ্ঠা হ'ল, ইয়াতে কাহিনী আছে, ইয়াতে আপোনালোকে ভিডিঅ'টো চাই থাকিব। কিন্তু তাৰ আগতে আপুনি যদিহে মোৰ চেনেলটোলৈ নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত ওলোৱা বেল আইকনটোলৈ গৈ অল নটিফিকেশ্যন অন কৰি থৈ দিব, এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আমি আহিছোঁ গোলাঘাটৰ পৰা দেওপানী মন্দিৰলৈ প্ৰায় 45 কিলোমিটাৰ। ইয়াৰ পৰা চাগে 1 ঘণ্টামান লাগিব। আৰু টাউনৰ পৰা ওলাই আহি ইয়াৰ পালোঁ ৰঙাজান, এইটো হ'ল নুমলীগড় আৰু ডিমাপুৰ হাইৱে। আৰু নামবৰ হাবিৰ মাজে মাজে ধুনীয়া ধুনীয়া ৰাস্তাৰ মাজেদি আহি আমি পালোঁ ইয়াত মন্দিৰলৈ সোমাই যাম মেইন তোৰণখন। ইয়াৰ পৰা 0.5 কিলোমিটাৰমান সোমাব লাগিব। পূজাৰ কাৰণে ধূপ চাকি শৰাই ইয়াতে কিনিব পাৰিব চব। আজি ৰবিবাৰ, সেইকাৰণে মানুহ দুনুহ ইয়াতে বেছি, ৰবিবাৰ বা বন্ধবাৰ তেনেকুৱা মানুহ বেছি হয়। এনেও সদায় মানুহ থাকে। বৰ ঐতিহ্যশালী শক্তিশালী মন্দিৰ। এতিয়া চেণ্ডেল থ'ব পাৰিব। আৰু লাইন চাওক কিমান দীঘল লাইন। আমি একদম লাষ্টত বোলা। এনেকৈ ঘূৰি গৈ লাইনটো গৈ আমি এনেকৈ আহিব লাগিব। এনেকৈ একপাক আহি আকৌ এইফালে আমাৰ পিছফালে। কেতিয়া বাজে 11:40 বাজে হৈছে। কেতিয়া বাজে চাব আপোনালোকে। আৰু এটা কাহিনীত শুনিবলৈ পোৱা মতে সুৰেন্দ্ৰনাথ ৰয় নামৰ এজন চাহ খেতিয়ক আৰু স্বাধীনতা সংগ্ৰামী ইয়াতে আছিল। আৰু ইয়াতে তেওঁ এদিন চিকাৰ কৰিবলৈ গৈছিল জংঘলৰ ফালে। চিকাৰ কৰিবলৈ যায় তেওঁলোকে এটা ঠাইত জিৰণি লৈছিল, মানে বাঁহৰ পাতি শিবিৰ পাতি জিৰণি লৈছিল। তেওঁলোকে যেতিয়া ৰাতি উভতি আহিল, ৰাতি তেওঁ সপোনত দেখিলে যে য'ত জিৰণি লৈছিল সেই ঠাইতে মা দুৰ্গা লুকাই আছে, মানে তাৰ তলত মা দুৰ্গাৰ মূৰ্তি আছে। মূৰ্তিটো উদ্ধাৰ কৰিব লাগে আৰু তেওঁক উলিয়াই আনিব লাগে। সেইমতে তেওঁ পুৰোহিতক মাতিলে। পুৰোহিতে ক'লে যে এইটো এটা ঐশ্বৰিক এটা শক্তি, ঈশ্বৰৰ আজ্ঞা। গতিকে তেওঁ ৰাতিয়ে তেওঁলোকে তাতে গ'ল, শ্ৰমিকসকল বা বেলেগ বিভিন্ন মানুহ লৈ পিনে তাতে গ'ল। আৰু তাতে বহুত মূৰ্তি পালে, সৰু ডাঙৰ। আৰু তাতে এই যিটো ডাঙৰ দুৰ্গা মূৰ্তি আছিল, ইয়াতে যিটো দুৰ্গা মূৰ্তি স্থাপন হৈ আছে, সেইটো মূৰ্তিটো হাতী লগাই উঠাবলৈ গৈছে। গতিকে তেতিয়াৰ পৰাই দেওপানী যিটো দুৰ্গা মন্দিৰ ইয়াতে স্থাপন কৰা হ'ল। প্ৰথমতে পৰিয়ালৰ লোকে ইয়াতে পূজা অৰ্চনা কৰিছিল, পিছত লাহে লাহে ৰাইজলৈ মুকলি কৰি দিয়া হ'ল। প্ৰায় 40 মিনিটমান লাইন পাতি এইখিনি পাইছোঁ আহি মন্দিৰ ইয়াতে। আৰু কেমেৰা নিব নিদিয়ে, ভিতৰত ফটো উঠাব নিদিয়ে, গতিকে আপোনালোকক দেখুৱাব নোৱাৰিম। মানুহৰ বহুত ভিৰ। 2 মিনিটত আমি ওলাই আহিলোঁ। মহত্তৰ গাড়ী শৰাই আগবঢ়ালোঁ। এইটো হৈছে দ্বীপ ঘৰ, মানে চাকি বন্তি ইয়াতে জ্বলাব পাৰিব। ইয়াতে
এই গছডালত যেতিয়া আমি ৰঙা ফিটা বান্ধো তেতিয়া মনৰ আশা পূৰণ হয় বুলি কয়। অতীজৰ পৰা চলি আহিছে। আগতে এনেকৈ গোটেই গছডালত বান্ধিছিল, আজিকালি ইয়াতে এনেকৈ বেৰি দিছে, ইয়াতে বান্ধে মানুহবিলাকে। ইয়াতে নাম কীৰ্তন চলি আছে, মানুহে আহি ইয়াতে নাম কীৰ্তন গায়। মানুহে যি প্ৰসাদ আনে ইয়াতে দিলে তেওঁলোকে গোটেইখিনি ৰেডি কৰি দিয়ে। এইটো হৈছে প্ৰসাদ ঘৰ। মূল মন্দিৰটো হৈছে এইটো। আৰু আজি মানুহ চাওক, ভক্তসকলে মাৰ আগত আগবঢ়োৱা চুৰণিবিলাক ইয়াতে আনি আনি থয়, মানুহে ইয়াৰ পৰা লৈ ল'ব পাৰি। মন্দিৰটোৰ চাৰিওফালে এনেকুৱা আৰু বহুত গছ আছে, য'ত মানুহবিলাকে ফিটা বান্ধে, ৰঙা সূতা বান্ধে এনেকৈ। ইয়াতে ৱাচ টাৱাৰ এটা আছে, তাতে উঠিম। অৱশ্যে আপোনালোকক মই দেখুৱালৈ ওপৰৰ পৰা, তাতে উঠি চাম হ'লেও। আৰু এইফালে পুখুৰী এটা আছে, পুখুৰীটোত বোলে কাছ আছে। ব'লা এবাৰ উঠি চাওঁ। গতিকে ইয়াৰ পৰা পুখুৰীটো এনেকৈ চাব পাৰি। কাছ আছে ইয়াতে। মানুহে এইটো ওলাইছিলে মাত্ৰ। মানুহে কিবা দিলে খাবলৈ আহে। আমি একো নানিলোঁ অৱশ্যে। অম্বুবাচীৰ কাৰণে মন্দিৰ বন্ধ থাকিব, তাৰ নটিছখন ইয়াতে মাৰি থৈ দিছে। 1 ঘণ্টাত আমি ওলাই আহিলোঁ। গোটেই লাইন পাতি, লাইনটো বহুত দীঘল আছিল, কিন্তু বেছি দেৰি লগা নাই তাতে। সোনকালে কৰি দিছে আৰু ভিতৰতটো বেছি সময় লগাই নাই। গতিকে ভিডিঅ'টো চাই কিনে পেলাই জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই।